নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি গৈ আছোঁ ফুৰিবলৈ বুলি গুইজান হৈ মাগুৰী বিল হৈ বাগজান দীঘলটং হৈ ডুমডুমালৈ এনেই ওলাই আহিছিলোঁ আবেলি সময়ত অলপ ফুৰোঁ বুলি। তাকে ভাবিলোঁ মাগুৰী বিলখনে যাওঁ, বহুত দিন যোৱাও নাই। আগতকৈ বহুত পৰিৱেশটো ভাল আজিকালি মাগুৰী বিলৰ। আমি গুইজান হৈ মাগুৰী বিললৈ আহিছোঁ। গুইজান মানে তিনিচুকীয়া বাইপাছৰ পৰা মাগুৰী বিললৈ খুব বেছি আপোনাৰ 8 কিলোমিটাৰমান হয়, আৰু মাগুৰী বিলৰ পৰা ডুমডুমালৈ প্ৰায় আপোনাৰ 26-28 কিলোমিটাৰমান বাট থাকে। এতিয়া বৰ্তমান আমি মাগুৰী বিলৰ দলংখনৰ ওপৰতে আছোঁ। মাগুৰী বিলখনৰ গোটেই পৰিৱেশটো দেখুৱাম এতিয়া। চক ইমান ধুনীয়া মাগুৰী বিলৰ পৰিৱেশটো। কিছুমান সময় চাই আহিলেতো আৰু ধুনীয়া, চৰাইবিলাকো দেখিবলৈ পোৱা যায়, নানা ধৰণী চৰাই। বিলত ফুল ফুলি থাকে, ইয়াত ধুনীয়াকৈ পদুম ফুল এয়াও পোৱা যায়। আজি অৱশ্যে নাই, পানী অলপ বাঢ়ি থকাৰ কাৰণে বৰ এটা ভাল লগা নাই। চাৰিওফালে পানীয়ে হৈ আছে, গৰম দিন, বৰষুণ বতৰ। এয়া মাগুৰী বিলৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। ইয়াতে এখন বিৰাট ধুনীয়া ইক' ৰিজৰ্টো বনাই আছে। এদিন সেইখনো চাবগৈ লাগিব, আজি সময় নহ'ব। কিছুমান সময়ত ইয়াত নাও থাকে, নাও থাকিলে নাওটো অলপ ফুৰিম বুলি ক'লে পাৰি, নাৱৰীয়াসকল থাকিলে। এইফালে দেখিছে, এই চিধা গুচি গ'লে বাগজান দীঘলটং হৈ যাব পাৰি। এইখনেই গোটেই বিলখন এয়া দেখা পোৱা গৈছে। চব পানী। এই ঘৰটোত উঠিও চাব পাৰি, ইফালে যোৱা হোৱা নাই বাৰু। আমি দলঙৰ ওপৰৰ পৰাই চাইছোঁ পৰিৱেশটো। এইফালে গ'লে আপোনালোকে তিনিচুকীয়া গুইজান যাব পাৰিব, বাৰেকুৰি, নতুন গাঁও। এতিয়া বাগজান হৈ দীঘলটং হৈ গৈ আছোঁ। বাগজানৰ যে ডাঙৰ অগ্নিকাণ্ড হৈছিল, জুই লাগিছিল অইলৰ খাটত, আৰু অলপ আগতে সেইটো দেখিবলৈ পাব। এতিয়া অৱশ্যে একো নাই, তাত খাটটো বন্ধ কৰি দিয়া হ'ল। পৰিৱেশটো ভাল এতিয়া, ৰাস্তাটো কমপ্লিট বনাই দিলে, অহা যোৱা কৰিও ভাল লাগে এতিয়া। এতিয়া অৱশ্যে চাৰিওফালে পানীয়ে হৈ আছে, বৰষুণৰ দিন বুলি, গৰম দিন কাৰণে পানী বহুত বাঢ়ি আছে। এইবাৰ মাজতে গৰম দিনত ৰাস্তালৈকে পানী আহি গৈছিল, বানপানীৰ পৰিৱেশ এটা সৃষ্টি হৈছিল দুদিনমানৰ কাৰণে। এইডোখৰ আপোনাৰ দিয়ামুলি চাহ বাগিচা বুলি কয়, বিৰাট ধুনীয়া লাগে, ডাঙৰ ডাঙৰ গছ চাহ বাগানৰ মাজে মাজে। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ, আৰু এনেদৰে সৰু সৰু ভিডিঅ'বোৰ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট এটা কৰি দিব ভিডিঅ'টো চাই কেনে পালে।